কৰিবৰ কাৰণে অভ্যাসটো মই মাৰ অধীন হৈ আছো, কিন্তু কিতাপৰ কাষৰ পৰা অধীন নহয়। 24 ঘণ্টাৰ ভিতৰত দোষৰো 8 ঘণ্টামান বাহিৰত আহে, বাকী কেৱল পঢ়িয়ে থাকে। আৰু দাদাই পঢ়াৰ কাৰণে দুটা মাহ কৈছিল পঢ়ি আছে তহঁত। প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাৰ অভিনন্দন গ্ৰন্থ উন্মোচন। প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাৰ এখন অভিনন্দন গ্ৰন্থ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। চিপাঝাৰৰ নিধিৰাম আচাৰ্য স্মাৰক সমিতিৰ ব্যৱস্থাপনাত ঐতিহাসিক খতৰা সত্ৰত যোৱা 22 নৱেম্বৰত অভিনন্দন গ্ৰন্থখনি উন্মোচনী সভা সঞ্চালনা কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে। ডক্টৰ জয়নাথ শৰ্মা, হবিবুৰ ৰহমান, কমলেশ্বৰ বৰুৱা, গংগাৰাম বৈশ্য, খগেন্দ্ৰ নাথ দেৱ শৰ্মা, কৰুণাকান্ত শৰ্মা আদি উপস্থিত থকা সভাখনত অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখক সুকবি কমলাকান্ত ডেকাই। ব্যাসপাৰাৰ যুৱ সাহিত্যিক নিপন আচাৰ্যই আগধৰা সভাখনৰ এক প্ৰতিবেদন চাওক। নিউজ ডেস্ক, AIN লাইভ। ডক্টৰ জয়নাথ শৰ্মাৰ অভিনন্দন গ্ৰন্থ বিতৰণ হয় কিনিয়ে, কিন্তু নপঢ়িলে গ্ৰন্থখন উন্মোচন নহয়। গ্ৰন্থৰ সমস্ত বসুন্ধৰা ডুবি গৈছিল। তেতিয়া অথাই তলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কোনো ঐশ্বৰ্য বিভূতি ভগৱানে বাছি লোৱা আছে। ভগৱানে ভগৱন্তৰ মুখ্য অৱতাৰ ধাৰণ কৰি কেৱল এইখন উদ্ধাৰ কৰিছে। কীৰ্তন পুথিৰ চতুৰ্বিধ অৱতাৰৰ প্ৰথমতে আছে। মৎস্যৰূপে অৱতাৰ ধৰা প্ৰথমত উদ্ধাৰ দিয়া 4 বেদত্ব হৈ আছে। এই যে 4 বেদ ভাৰতীয় সভ্যতাৰ আৰু তাকে কোৱা হয় ত্যাগীৰ মহাসাগৰ। অৰ্থাৎ ত্যাগীৰ মহাসাগৰখন কিতাপ ছপাবলৈ ব্যৱহাৰ কৰা সেই ত্যাগীবোৰ এক ঠাইত জমা কৰি থলে এখন মহাসাগৰ আজিলৈকে সৃষ্টি হওঁতে যিমান পানী জমা হৈছে সিমানখিনি ত্যাগীৰ কথা মন কৰিছে যে আজিকালি গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা মাধ্যমত উপলব্ধ হৈছে। আমাৰ নতুন জেমছ হিলটন তেখেতে ফাৰেনহাইট 451 নামৰ এখন গ্ৰন্থ লিখিছে 1938 চনত। ফাৰেনহাইট 450 অৰ্থাৎ এই উচ্চতাৰ সকলো পদাৰ্থ জ্বলি যায়, মানে নজলা বস্তু একো নাই। 450 ফাৰেনহাইটত সকলো বস্তু জ্বলি যায়। এতিয়া যে গ্ৰন্থ ধ্বংস কৰিবৰ কাৰণে এইটো এটা ৰাজকীয় মানে আয়োজন, এখন শত্ৰু দেশৰ আয়োজন কৰাৰ আয়োজন। আৰু মুখাস্ত কৰাৰ জৰিয়তে প্ৰতিজন মানুহে এখন গ্ৰন্থলৈ ৰূপান্তৰ কৰিছে। দুখনকৈ বিশ্ব বন্দিত নাযায়, গ্ৰন্থ পঢ়াও নাযায়। এইকাৰণে কোৱা হয় গ্ৰন্থ পঢ়া নাযায় যে গ্ৰন্থ পুনৰ সৃষ্টি কৰিব পাৰি কণ্ঠস্থলিত। আমাৰ ইছলাম ধৰ্মৰ ভাইসকলে বিশ্বাস কৰে যে এটা মছজিদ ঘৰত যদি জুইলগা দিয়া হয় মছজিদ ঘৰটো পঢ়া যাব, কিন্তু ভিতৰত থকা কোৰাণখন হেনো পঢ়া নাযায়। তেওঁলোকে ভাবে, কিন্তু আচলতে কোৰাণখনো পঢ়া যায়। কোৰাণখন উলাপাতত কাগজতহে ছপাইছে, কাগজ কিয় পঢ়া নাযায়? কিন্তু অৰ্থটো এইটো যে ক'ৰবাত নহয় ক'ৰবাত এজন মৌলবী মঞ্চে ঘূৰাই আনিব পাৰি। আমাৰ হিন্দুসকলৰ যিসকল পৰম ভক্ত আছে তেখেতসকলে গীতা, ভাগৱত, কীৰ্তন, নাম ঘোষাৰ পদবিলাক এফালৰ পৰা মুখাস্ত মাতিব কৰিলেই হ'ব। কোনেও নপঢ়া গ্ৰন্থৰ এটা ভঁৰাল গুদাম ঘৰৰ বাহিৰে আনে নহয়। গ্ৰন্থখন হৈছে অসম আন্দোলনৰ নেতৃত্ব বহনকাৰী সংগ্ৰামী নেতা জয়নাথ শৰ্মাদেৱৰ জীৱনভিত্তিক গ্ৰন্থ, অভিনন্দন গ্ৰন্থ। তেখেতৰ কিছু অনুৰাগীয়ে এই গ্ৰন্থখন প্ৰস্তুত কৰিছে। অৱশ্যে এই সম্পাদনাৰ দায়িত্বটো মোৰ ওপৰতে আছিল। আজি সেই গ্ৰন্থখন গ্ৰন্থখনৰ অনুষ্ঠানত মাননীয় কমলাকান্ত ডেকাদেৱ, কৃতি শিক্ষক, বিশিষ্ট লেখক কমলাকান্ত ডেকাদেৱে উন্মোচন কৰিলে গ্ৰন্থখন। আৰু সেই গ্ৰন্থখন আজি পাঠৰ হাতত তুলিবলৈ পাই আমি আনন্দিত হৈছোঁ। মাৰ অধীন হৈ আছো, কিন্তু
কিতাপৰ কাষৰ পৰা আঁতৰি থকা 24 ঘণ্টাৰ ভিতৰত দুষ্টৰো 8 ঘণ্টামান বাহিৰত আহে বাকী কেৱল পঢ়িয়ে থাকে আৰু দাদাই পঢ়াৰ কাৰণে দুটা আৰু মা কৈছে এই যেতিয়া পঢ়ি আছে তহঁতে নপঢ়াই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916